খাবলে বহুং বিছনা পৰো লাজেৰি বেৰি ধৰে নববুলি কেনেকৈ মাতুং পুৰণি প্ৰেমিকাকে নববুলি কেনেকৈ মাতুং পুৰণি প্ৰেমিকাকে টেং না নেং 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 আই কলিজা টেং না নেং 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 কলিজা ইনষ্টাগ্ৰামৰ নাচনি জনি মোৰ কলিজা ইনষ্টাগ্ৰামৰ নাচনি জনি মাধৱ দা আৰু বহুত যুগ্ম জীৱন 25 বছৰ হৈছে 25 বছৰত মানে 20 বছৰ মাধৱ দাই মনে মনে আছে বাকি যিখিনি ক'ব লাগে বৌয়ে কয় আৰু ইয়াতে মই কুসুম দাক লগ পালো আজি ইমান বেছি ভাল লাগিছে মই ক'ব পৰা নাই আৰু লগ পাম বুলি যে মই ভবা নাছিলো কিন্তু জৰুৰে ৰাতি জাননে তই বুকুৰু খাবুৰু আমনি হয় হ্যাপি নিউ ইয়াৰ নতুন বছৰৰ সকলোকে শুভেচ্ছা জনাইছো মনোজ ভাইৰ ফালৰ পৰা আজি হৈছে 1 তাৰিখ 2024 চনৰ প্ৰথমটো দিন কেনে লাগিছে আজি মানে এই ভিডিঅটো হৈছে এইটো বছৰৰ প্ৰথমটো ভিডিঅ কিবা কবা নেকি বহুত ভাল লাগিছে বহুত ভাল লাগিছে 2023 চনটো কি পালো কি হেৰুৱালো সকলোবোৰ এতিয়া পাহৰি পেলাইছো আজিৰ পৰা মানে 2024 চনটোৰ আজিৰ পৰা ভাবিছো অকনমান ডিসিপ্লিনত চলু এলা চেলা নকৰো ভালকে কাম কৰিম বুলি ভাবিছো বাৰু কি হয় এতিয়া ওৱাও তলৰ পৰা ওপৰলৈকে দেখোন পিন্ধি উৰি ফিটিং আমি এটা কলে যাব ওলাইছো মৰাণ সকলোৰে জনপ্ৰিয় কণ্ঠশিল্পী ৰিদীপ ৰংকিত দাৰ আজি নতুনকৈ গান এটা ৰিলিজ হ'ব মুক্তি দিব আজি সেইবাবে আমাকো মানে ইনভাইট কৰিছিলে মুক্তি দিয়াৰ সময়ত মৰাণলৈকে সেইবাবে ওলাই আহিছো আৰু দুই বুঢ়া বুঢ়ী একেলগে কিন্তু কস্তুৰীক ঘৰতে থৈ আহিলো আইতাকৰ লগত থৈ আহিছো তাই নাহো বুলিয়ে ক'লে বাৰু আৰু লৈ নাহিলো হেতেন কাৰণ ইমান আৰু গাড়ীত অনা নিয়া কথাটো ভালো নহয় দিয়কচোন বাৰু সৰু ছোৱালী অৱশেষত মই আহি পাই গলো মৰাণৰ সৃষ্টি ষ্টুডিঅ'ত আজি সকলোকে একেলগতে লগ পাই মানে কি কম মোৰ মুখৰ ভাষা হেৰাই গৈছে এই চাওক এবাৰ সকলোৱে কিবা এটা হাই আচলতে ৰিদীপ দাৰ আজি নতুন গানটো ইতিমধ্যে মুকলি হৈ গৈছে ইউটিউবত আহি গৈছে মই লিংকটো দি থৈ দিম আপোনালোকে গৈ শুনিব পাৰিব বাৰু মই আজি 1 তাৰিখ বুলি কৈছো আচলতে আপোনালোকে এইটো ভিডিঅ' চাইছে 1 তাৰিখে 2024 চনৰ 1 তাৰিখে কিন্তু মই ভিডিঅ'টো বনাইছো 31 তাৰিখে এইটো বছৰৰ একেবাৰে শেষৰ দিনটোত গানটো দিম বুলি কিয় ভাবিলে বাৰু নাই মোৰ প্ৰায় এদিনটোৱে মোৰ কপালত পৰেহি আৰু এদিনটো মই লাকি বুলি ভাবো হয় না না অনুভৱ বিউটি গীতটো মই 31 তাৰিখে দিছিলো তাৰ মাজত আৰু দিছো আমাৰ ৰমেন আমি দুটা অদল বদলকে তাৰিখটো আমি এই নিদো তাৰমানে এইটো আমাৰ কাৰণে বিশেষ দিন গান ৰেডি হৈ আছে গান শুনিম বাৰু আৰু গানটো মিউজিক কৰিছে উজ্জ্বল আৰং দাই মোৰ ভিডিঅ'ত কিবা এটা কৈ দিয়ক আপুনি আজি ফাৰ্ষ্ট টাইম লগ পাইছো আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জনাইছো সকলোকে প্ৰথমতে আৰু মাঘ বিহু লগ জনাইছো এতিয়া দেখিলাই নহয় ইনষ্টাগ্ৰামত নাচনজনী কেনেকৈ আগবঢ়াই দিছে তোমালে আৰু কথা পাতিম আৰু এনজয় কৰিম কিন্তু তাৰ আগতে অলপ শুনি ল'ম গানটো দাদা গানটো অলপ লগাই দিয়ক বাকি গীতটি কোনে লিখিছিল কোনে সুৰ কৰিছিল অলপ ক'ব পাৰিবনি বাৰু কথা হ'ল আমাৰ নিজৰ গীতকেইটা আমি নিজে লিখিবলৈ সুৰে সজাবলৈ প্ৰয়াস কৰোঁ আজি 9 বছৰত ভৰি দিছে মোৰ ধেমালি বুলি কোৱা এলবামটো তাৰে এদিন দুদিনকৈ গৈ প্ৰতিটো গীত আমি এনেকৈ সজাই আহিছোঁ বন্ধু ৰমেনে মই লগ লাগি তাৰ গানকেইটা আমি দুটাই চাওঁ আমাৰ মোৰকেইটাও ঠিক তেনেকৈয়ে আৰু মিলা মিছাৰ মাজেৰে এফালে কুসুম কৈলাশ ককাইদেউ আছে ভৰত শইকীয়া ককাইদেউহঁত আছে বাকী উজ্জ্বল আৰং ককাইদেউটো আছে মেইন আমি গানটো আনি দিয়াৰ পিছত আৰু তেওঁ চুলিকেইডাল পকাবলৈ সুবিধাটো কৰি দিওঁ আৰু মাধৱ দা আছে আমাৰ লগত ইমান মনে মনে আছে যে আজি মই আচলতে
অনুষ্ঠান কৰি আহিছো এতিয়া নাই মোৰ মানুহজন থাকিলে মই অলপ মুখখন অকণ বৌ আছে কাৰণে মনে মনে আছে মই তাকে ভাবিছো মাধৱ ইমান কথা কৈ ইমান আমাক দম দি থাকে আজি আজি ইমান মনে মনে আছে যে বোলো মাধৱ দা আৰু বৌ যুগ্ম জীৱন 25 বছৰ হৈছে 25 বছৰত মানে 20 বছৰ মাধৱ দাই মনে মনে আছে বাকি যিখিনি ক'ব লাগে বৌয়ে কয় আৰু মনোজক মোৰ এটা কাৰণে ভাল লাগে কিয় বা মনোজে আমাৰ গানবোৰ যে ইয়াক আমি বহুত মানুহকে ৰিলছ এটা বনাই দিবিচোন বুলি ক'ব লগা হয় কিন্তু মনোজে কিবা চাগে আমাৰ লগত মিল আছে মৰাণৰ গোটেই মানুহকেইটাৰ লগত কিবা টান এটা আছে মোৰ তোক কোচতে লওঁনে গানটো ইয়াক মই একো চিনি নাপাওঁ জানি নাপাওঁ ই বিৰাট ধুনীয়াকে এটা স্ক্ৰিপ্ট বনাই দিছিলে আৰু যোৱাকালিও মোৰ গানটো খুব ধুনীয়াকে এটা বনাই দিছে ঠিক আজি ৰিদিবৰ ওচৰলে খুব আন্তৰিকতাই আহিছে আৰু সৃষ্টি ষ্টুডিঅ'ত প্ৰথমবাৰ কাৰণে চাংলাঙতো ই বহুত ধুনীয়াকে বনাই দিছে গতিকে মনোজ এটা শিল্পী মনৰ মানুহ হয় আৰু খুব ভাল ভাল কাম কৰিব ভৱিষ্যতে এতিয়াও কৰি আছে এইটো নাপাবা নাই আমি কি কাৰণে হাৰিছো এইটো নকওঁ বাৰু এতিয়া আপোনাৰ ঘৰ ক'ত আছিল মোৰ ঘৰ টিংখাং সমষ্টিৰ নাচনি বুলি কয় গাঁওখনৰ নাম নাচনি নাচনি খুব ধুনীয়া গাঁও কিন্তু নামটোৱে বিহু বিহু লগা আপুনি গান গোৱা আৰম্ভ কেতিয়াৰ পৰা কৰিছে গানটো সৰুৰ পৰাই ভাল পাওঁ আৰু 6 চন মানৰ পৰা একদম ভালকে লাগি আছো গানত আৰু সেই 6 চন মানৰ পৰা যুঁজি 15 চন মানত অকমান ৰাইজে গান শুনিছে আৰু দুইটা গান আচ্ছা ইনষ্টাগ্ৰামত আছেনি আপোনালোকলৈ এবাৰ আগবঢ়াই দিছো শুনিব তাকে এইটোৱে কৈছে বনভোজৰ বতৰত আপোনালোকৰ লগত আমি অকমান আপোনালোকৰ আনন্দৰ ভাগ ল'বলৈ ইনষ্টাগ্ৰামত নাচনীজনীক আগবঢ়াই দিছো আপোনালোকে সেই আদৰ আন্তৰিকতাৰে একে লগতে মৰম কৰি পিনি নাচিব আৰু তাকে কামনা কৰিছো ডিমা আছালে আপোনাৰ গানটো বনালো বৰ ভাল লাগিল দেই তোমাক সেইটো কাৰণে এটা ডাঙৰ ধন্যবাদ দিবলৈ আছে বৰ ধুনীয়া হৈছে ঠাইখিনি বেছি ধুনীয়া ঠাই ধুনীয়া আৰু আমাৰ ষ্টুডিঅ' সৃষ্টিলে তুমি প্ৰথমবাৰ আহিছো গতিকে এনে দেখি থাকো ভিডিঅ'ত আনৰ ভিডিঅ'ত কিন্তু মই আহিম বুলি তেনেকে ভবা নাছিলো দেই কিন্তু আজি ভাগ্য এই বছৰৰ শেষৰ দিনটো তোমাৰ অনুভৱটো আমি গম পাইছো যে তুমি কেনেকুৱা অনুভৱ কৰিছা গতিকে আমি তোমাক কেনেকুৱা ধৰণৰ মৰম দিব পাৰিছো সেইটো তুমি পিছত কবা এতিয়া নকবা আজিৰ পৰা 5 বছৰমান আগতে যে আপোনাৰ এটা গান ওলাইছিল পুঠি মাছ হয় সেই গানটো যে আৰু কি কম চেনি খোৱা ডেকা ল'ৰা এটা মনৰ কাহিনী তাৰমানে মানে ৰিলেটিভ দাৰ কিছুমান নহয় বেছিভাগ গান কিন্তু মই চেনি খোৱা নিচিনা পাইছো দেই এনে ৰিয়েলত চেনি তেনি খাই নাই বাৰু না চেনি নাখাওঁ মই নিমখ মই একদম নৰ্মেল হয় চাহত খাই নাই চাহত আজিকালি অকমান এৰিছোৱে আচ্ছা হ'লেও অভ্যাসটো আছে একো নাই বাৰু 2 লাখ মান গাই দিয়কচোন ভাল লাগিব পুঠি মাছ খা এইটো গাবলৈ মই বোলে পুঠি মাছ খাবলে মনে গ'ল পাতিছিলো ফাঁচিতে লাগিলে জাননে তেতেৰি খিঙি ককায়ে আনিলে সিদিনা নবৌজনী কিনো কমেজনী আগত মই চেনি খোৱা জনী কেনেকে শুনাং ঘৰৰ বাহিৰে ভিতৰে খাবলে বহুং বিচনাত পৰোঁ বেৰি ধৰে নবৌলি কেনেকৈ মাতোং পুৰণি প্ৰেমিকাকে নবৌলি কেনেকৈ মাতোং পুৰণি প্ৰেমিকাকে এইকেইদিন যে খুব এটা গান চলি আছে ইনষ্টাগ্ৰামত হওক বা ফেচবুকত হওক সেই গানটো কোনে গাইছিলে এইফালে আহকচোন মই দেখুৱাই দিছোঁ এইয়া বৰষা বা মোৰ ওচৰত আছে আপোনাৰ ঘৰ ক'ত আছিল বাৰু মোৰ ঘৰ যোৰহাট নকছাৰী বৰ ভাল লাগিছে কিন্তু দেই গানটো ভাল লাগিছে মোৰ ফালৰ পৰা কৈছো আৰু আপোনাৰ ইনচৰ পাইছিলো মই বনাইছিলো বাৰু কিন্তু বৰ বেয়াকৈ মাৰ খালো দেই মই এজনী মানে এক্টিঙৰ চলৰে মোক সঁচাকৈ দিলে ন এক্টিং মানে কি আৰু মাৰিব লাগে ন এক্টিংতে সুযোগটো লৈ লৈছে এতিয়া ৰিয়েল লাগিব 1 লাইন মান গাই দিব পাৰিব নি ঠিক আছে জৰুৰে ৰাতি জাননে তই বুকুৰু খাবুৰু আমনি হয় তোৰ প্ৰেমতে জান পৰিমে জয় তোৰ প্ৰেমতে জান পৰিমে জয়
বহুত ধুনীয়া দেই কিনো আৰু অটো টিউন কৰিব লাগে আপোনাৰ ৰ ভইচটো ইমান ধুনীয়া লাগিছে বাকীটো আৰু নকয় আগবাঢ়ি যাওক তাকে আশা কৰিছো ভাল লাগিল লগ পাই হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে যিহেতু জন্মদিন হয় আজি ৰমেন দাৰ তাৰ কাৰণে কেক এটা কটা হৈছে ভাল লাগিছে দেই কিন্তু আজিৰ দিনটোত যে মই উপস্থিত আছো গোটেই দিয়া বঢ়িয়া 10টা বাজিবলৈ আৰু 15 মিনিট মান আছে আমি শ্ৰী চিটি ষ্টুডিঅ'ৰ পৰা ওলাই দিলো বহুত বেছি ভাল লাগিল বহুত ফূৰ্তি কৰিলো দেই ভাল লাগিল ন মোৰো ভাল লাগিয়ে থাকে তোমালোকে কেনেকে পালা হেতে কথা বহুত ভাল লাগিল দেই আৰু সকলোকে একেলগতে প্ৰথমবাৰ লগ পাইছো কিমান ভাল লাগিছে এইটো মই তোমালোকে আহিবা মাজে মাজে মৰণত এনজয় কৰিবলৈ নিশ্চয় আৰু এতিয়া আমি গৈ আছো ফিউজন ষ্টুডিঅ'লৈ তাত মানে কুসুম দাহঁত আছে আৰু মাধৱ দাও তাতে আছে এপাক মানে লগ কৰি আমি ঘৰলৈ গৈ থাকিম এতিয়া আহি পালোহি ফিউজনত আৰু ইয়াতে মই কুসুম দাক লগ পালো আজি কিমান বেছি ভাল লাগিছে মই ক'ব পাৰা আৰু লগ পাম বুলি যে মই ভবা নাছিলো কিন্তু আৰু কোনে কোৱা নাছিল যে আপুনি আহিব বা আপোনাক লগ পাম একো কাৰণ প্ৰথম কথা মনোজৰ খুব ভাল মোৰ ভাইটি এটা আৰু মই ইয়াৰ ভিডিঅ'বিলাক আজি বহুত দিনৰ পৰা চাওঁ হিয়ামে ঢাকনি হে দিনৰ পৰা চাওঁ ইয়াক কৈ দিছোঁ মনত পেলাই দিছোঁ মানে আৰু খুবেই ভাল লাগে আৰু যিমান মানসিক ষ্ট্ৰেছ থাকিলেও মনোজৰ ভিডিঅ' এটা চাই পাৰি মই অকণমান উকি এটা বা মুখত হাঁহি এটা আহে মোৰ চ' আজি মই এই নতুন বৰ্ষৰ প্ৰাক মুহূৰ্তত ভাইটিক তেনেই কাষতে পাইছোঁ আৰু এইবাৰ মোক কোনো হৰুৱাব নোৱাৰে মই জিকিমেই মই আপোনাৰ প্ৰথম যেতিয়া গান ধৰক ৰেকৰ্ড কৰিছিলে এইটো ষ্টুডিঅ'ত কৰিছিলে নি এইটো ইয়াতে মানে আমাৰ জন্ম ইয়াতো যিমান অসমৰ এতিয়া মৰাণৰ পৰা যিমানবিলাক ছিংগাৰ টমটমাই আছে গোটেই টমটমুৱাবিলাক ইয়াতে জন্ম ফিউজনতে মানে ডিস্কো ভণ্টি বোকা আৰু ওচেং কিমৰম লগালি ক আৰু এইবিলাক আই আছিল কৰি যিমানবিলাক মোৰ হিট গান হওক আৰু নীলৰ চেনি মাই চুম্মা এইবিলাক বহুত গান ইয়াতে কোৱা আৰু আপোনাৰ ওচেং কিমৰম লগালি সেই গানটোতেই মই প্ৰথমবাৰ মানে এক্টিং কৰিছিলো কোনোবা ছোৱালীৰ লগত ৰিল বনাইছিলো পাখিৰ লগত বনাইছিলো বাৰু কোনোবা ছোৱালী বুলি কৈছে ভাল লাগে আপোনাৰ গান বহুত ভাল লাগে গাড়ীত গৈ যেতিয়া কৰিবলৈ গৈ থাকো মানে আপোনাৰ গান বাজিবই সেইটো হয়তো আপুনি কেতিয়াবা মোৰ লগত বহিলে বা ওচৰত থাকিলে হয়তো গম পাব এতিয়া হয়তো মিছা কৈছো বুলি ভাবিব পাৰে কিন্তু সঁচা কথা মই মিছা কৈছে বুলি নকওঁ বাৰু আৰু খুবেই ডাঙৰ ফ্ৰেণ্ড বাৰু মই তাৰ মনোজৰ আৰু অনাগত দিনবিলাক তোমাৰ খুব সুখৰ হওক আৰু খুব কালাৰফুল হওক সেইটো আশা কৰিম আৰু আপোনাৰ আৰু মানুহক হহুৱা আৰু খাতৰা মানে ভিডিঅ' লৈ আহা সেইটো মই মোৰ ফালৰ পৰা তোমাৰ মানে সদায় ফ্ৰেণ্ড হৈ থাকিম আৰু ধন্যবাদ বাৰু বাকী ধান খেতি ভাল হৈছেনে বাৰু ধান খেতি ভাল বুলিও ক'ব নোৱাৰি এভাৰেজ এটাটো হৈ থাকে আমাৰ আৰু মই খেতিটোৰ মানে কি হ'ল বিগত লাষ্ট 2 বছৰ মানে খেতিত আমাৰ যথেষ্ট লছ হৈছিলে আৰু এই বছৰ মানে সেই খঙতে এইবছৰ আমি আধি অলপ সৰহকৈ দিয়া হ'ল দিলেও এবছৰ খেতি কৰিলে 4 বছৰমান নকৰিলেও আমি খাই থাকিবলৈ পাম মই ইমান টেনশ্যন নলওঁ গৈ আছো ঘৰলৈ এতিয়া আৰু কুঁৱলী বহুত পৰিছে আজি বহুত কুঁৱলী পৰিছে সদায় হয়তো পৰে কুঁৱলী কিন্তু আজি মানে এনেকুৱা কুঁৱলী প্ৰথমবাৰ আহিছো বগীবিল ফালে এতিয়া বগীবিল পাইছোহি বাৰু বগীবিল দলং পোৱা নাই বগীবিল পাই গৈছো সাংঘাতিক কুঁৱলী দেই কিন্তু বৰ সাৱধানে যাব লগা হৈছে হেপী নিউ ইয়েৰ মনডে 1 জানুৱাৰী 2024 আৰু এইফালে হৈ গৈছে বাজিছে চাই লওক 12:35 আমি 10:30 মৰাণৰ পৰা আহিছিলো আৰু 12:35 ঘৰত পাই গলো 2 ঘণ্টাত আমি আৰামছে পাই গলো সেই ৰাতিটো একদম খালী ৰাস্তা পাইছো ধুনীয়াকৈ আহিব পাৰিছো দিনত হলে 3 ঘণ্টামান লাগি যায় কিন্তু ৰাতিৰ কাৰণে 2 ঘণ্টাত আহি পাই গলো বাকি যিয়ে নহওক বাৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব যদি ভাল পালে এটা লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ৰেডিপ দাৰ গানটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈ দিছো তাত ক্লিক কৰি এবাৰ গানটো শুনি চাওক এনজয় কৰক বাই বাই হ্যাপি নিউ ইয়ার হাজি কাছে দিল সবমি কথা ভাঙিলে মূল বুকুরে ভিতর খাও ইদম বাজুকারে তুই জানে মন ভাবিলে ভয় লাগা বহুত সিনাকি মূল কলি যাই সাগামর না সনি জনি মূল কলি যাই সাগামর না সনি জনি